বিচাৰি বিচাতে আকাশ হিয়াৰি এখন নেদেখা নদীৰ সিপাৰে শুনিছে হাঁহিৰ নেৱাৰী মই চাই থাকোঁ ইপাৰৰ পৰা নোৱাৰো আনিব উতৰি এখন নেদেখা নদীৰ সিপাৰে। ভাল লাগিল আপোনাৰ প্ৰিয় গীত ভাল লাগিল দীপেন বৰুৱাৰ। ঠিক আছে অলপ কথা পাতো। প্ৰতিগৰাকী শিল্পই দেখা যায় মানে খুব সৰুৰ পৰা গীত গোৱা আৰম্ভ কৰে তাৰপিছত এনেকুৱা এটা যাত্ৰা আপোনাৰ সংগীতৰ যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হ'ল কিমান সৰুৰ পৰা গীত গোৱা আৰম্ভ কৰিছে আপুনি? খুব ধুনীয়া প্ৰশ্ন কৰিছে। আমাৰ ঘৰত সৰুৰ পৰা সংগীতৰ পৰিৱেশ আছিলে। মোৰ ডাঙৰ বা লক্ষ্যহীৰা ডেকা আজিকালি দাস লিখে লক্ষ্যহীৰা দাস বাই খুব ভাল গীত গাইছিলে একদম সৰুৰ পৰা পৰিৱেশটো পাইছিলোঁ। তাৰপিছত মায়ে আইনাম বিয়ানাম এইবিলাক গাইছিলে। মোৰ ডাঙৰ দাদা অৰূপ সি তবলা বজাইছিলে। মাজু দাদা সিও গানৰ প্ৰতি খুব ইণ্টাৰেষ্টেড। সংগীতৰ পৰিৱেশ সম্পূৰ্ণৰূপে আছিলে ঘৰত। গতিকে মই ক্লাছ 2-3 মানৰ পৰা সংগীতৰ মানে পৰিৱেশটো পাইছিলোঁ। প্ৰথমবাৰ কোনটো গীতেৰে মানে আৰম্ভ কৰিছিলে মনত আছেনে? প্ৰথম গছে গছে পাতি দিলে সেই গানটোৰে আৰম্ভ হৈছিলে মোৰ সংগীতৰ যাত্ৰা মানে শিকিছিলোঁ আৰু সৰুতে। তাৰপিছত তেতিয়াৰ পৰা যাত্ৰা চলি আছে এতিয়ালৈ। গছে গছে পাতি দিলে আৰম্ভ কৰি আজি এই পজিশ্যন। ঠিক আছে খুব সুন্দৰ। আৰু বহুকেইটা এলবামত জড়িত হৈ আছিলে আপুনি বহুকেইটা এলবাম আছে আপোনাৰ নিজৰ? প্ৰথম এলবাম টোপাল মই যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ তেতিয়া সেই এলবামখন তাত ৰিলিজ কৰা হৈছিলে। তাৰপিছত মোৰ বৰগীতৰ এলবাম ভকত বান্ধৱ সেইখনো ৰিলিজ কৰা হৈছিলে। তাত তৰালি বায়ু গাইছিলে আৰু জুবিন দাৰৰ গীত এটি আছিলে। তাৰপিছত পাখি মেলি উৰিবৰ মন বুলি এখন এলবাম কৰিছিলোঁ। তাৰপিছত প্ৰিয়ামৰ বুলি কৰিছিলোঁ আৰু ৰিচেণ্টলি সোণটিৰ গান মোৰ ভাইটি সুনীত শংকৰ সি সুৰ কৰিছিলে আৰু তলিকণা দেৱ শৰ্মা তেখেতৰ কথা আছিলে। বৰ্তমান এতিয়া কিহত ব্যস্ত? বৰ্তমান মোৰ নিজৰ এলবাম এখনৰ কামত ব্যস্ত হৈ আছোঁ। দেৰি আছে সময় লাগিব তাতে ব্যস্ত আছোঁ। ঠিক আছে আমি এবাৰ নিজৰ গীত এটি শুনো আপোনাৰ। ঠিক আছে মোৰ এলবামৰ টোপালৰ গীত এটি গাইছোঁ। নিশ্চয়। মন দৰদে ভৰে অসহায় উদাস লাগে আঁতৰি আঁতৰি নাযাবা দূৰণি বানে লগৰী মন দৰদে ভতে অসহায় উদাস লাগে মন বিষাদে ভতে অসহায় উদাস লাগে আঁতৰি আঁতৰি পৰিছোঁ ভাগৰি আঁতৰি আঁতৰি পৰিছোঁ ভাগৰি তুমি আজি নোহোৱা মন দৰদে ভতে অসহায় উদাস লাগে বহুতো কথা নহ'ল যে কোৱা
নীৰৱে জ্বলিছো নোপোৱাৰ দুখতে নীৰৱে জ্বলিছো নোপোৱাৰ দুখতে তুমি আজি মোৰ নোহোৱা মন মন বিষাদে ভতে অসহায় উদাস লাগে মন মন দৰদে ভতে অসহায় উদাস লাগে মন মন বিষাদে ভতে অসহায় উদাস লাগে এই গানটোৰ কম্পজিংটো মোৰ আছিলে কথা হ'ল মোৰ নিজৰ আছিলে খুব সুন্দৰ টোপালৰ গীত শুনিলো ভাল লাগিলে আৰু শুনিম গীত কথা পাতিবলৈ আছে বিৰতি এটা লৈ লৈছো দৰ্শক পুনৰ লৈছো খন্তেক সময় বিৰতি পুনৰ উভতি আহিম গীতৰ মাজলৈ সকলোৱে শুনক এই ঠাই খালী কৰি দিয়ক ইয়াত অনুমতি নোহোৱাকৈ কাম কৰিবলৈ দিয়া নহয় সোনকাল কৰক ইয়াত অনুমতি নোহোৱাকৈ কাম কৰিবলৈ দিয়া নহয় কৰক 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 সোনকাল কৰক ফেৰিঅলা দোকানী সকলোৱে খালী কৰক যা 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 বেগেতে খালী কৰ ঐ হিৰো কি হ'ল দোকান উঠা যা ইয়াৰ পৰা নাই মই ইয়াৰ পৰা কলৈকো নাযাওঁ ছাৰ কিয় তোক কি চিঠি দিব লাগিব ইয়াৰ পৰা যাবলৈ নহয় ছাৰ আপুনি যিদৰে ডিউটি কৰিছে ময়ো সেইদৰে ডিউটি কৰিছো লাঠি দেখিছ হা বহুত বকিলি যা হাৱা খা মোৰ খোৱাৰ কোনো ইচ্ছা নাই ছাৰ খোৱাবলৈহে ইচ্ছা ফুচকা মোৰ লগত পাৰ্মিশ্যন আছে ছাৰ বেচিবলৈ তেন্তে দে আকৌ পথ বিক্ৰেতা অধিনিয়ম আৰু এটা ঐতিহাসিক পদক্ষেপ হ'ব ই 1 কোটিৰো অধিক ফেৰিয়ালাক জীৱিকা চলোৱাৰ বাবে আইনসংগত অধিকাৰ দিব 14 বছৰ বয়সৰ ওপৰৰ ব্যক্তিয়ে নিজৰ অঞ্চলৰ বিক্ৰয় সমিতিত নিজকে পথ বিক্ৰেতা ৰূপে পঞ্জীকৰণ কৰিব পাৰিব যাৰ ফলত তেওঁলোকে বিক্ৰয় অঞ্চলত ব্যৱসায় কৰিব পাৰিব কেন্দ্ৰীয় মন্ত্ৰীসভাই পথ বিক্ৰেতা জীৱিকা সংৰক্ষণ আৰু পথ বিক্ৰয়ৰ বিনিয়মন বিধেয়কখনক 17 আগষ্ট 2012ত মঞ্জুৰি দিয়ে আৰু বিধেয়কখন সংসদত বিবেচনাধীন হৈ আছে আপোনাৰ অধিকাৰ নিশ্চয় ল'ব আৰু বহু দূৰ যাব লাগিব মই হলো দাগ দেখাত অকণমান পিছে লুকুৱাই ৰাখোঁ কোটি কোটি বীজাণু যি বিয়পায় জণ্ডিছ টাইফয়েড ডায়েৰিয়া সাধাৰণ ক্লিনাৰে মোক গুচাব নোৱাৰে সেয়েহে আনিছো নতুন টমেক্স জিৰ' ষ্টেইন ইয়াৰ 7 গুণ গাঢ় ফৰ্মুলাই আঁতৰাই লিকতা দাগ নেথাকিব দাগ নেথাকিব বীজাণু টমেক্স জিৰ' ষ্টেইন জিৰ' দাগ জিৰ' বীজাণু All that glitters is not gold. All that shines is not silk. Silk Mark, your assurance of pure silk. Insist on Silk Mark. Visit Silk Mark Expo, an exhibition and sale of pure silk sarees and materials, 13th to 18th September at Hotel Lakshmi International, opposite Rabindra Bhavan, Agartala. He lives by his own rules. He decides his own way. He is fearless. Fearless gets it. Zeno deodorant. Live fearless. আরে ও কৰি আছো আরে উমাকান্ত সানডে কেতিয়া সানডে কেতিয়া ভাই কি হল সানডে টেনচন ভাগৰ আঁতৰাবলৈ চানডেলৈ ৰয় কিয় নবিধ দুৰ্লভ বনৌষধিযুক্ত নৱৰত্ন তেলৰ মালিচৰে প্ৰতিদিনৰ ভাগৰ প্ৰতিদিনে আঁতৰাওক আজি সানডে নহয় নৱৰত্ন লগাওক চিটি বজাওক I've been high, I've been low, I've seen smiles, so many miles, I've seen faces, so many places. Chevrolet Sail. More style than you expected. More admirers than you asked for. Chevrolet. Find new roads. এগৰাকী কবি ঔপন্যাসিক গল্পকাৰ হিচাপেও সমাদৃত তেওঁ সোমাই পৰিছে বিতৰ্কৰ মাজতো তেওঁ কব সৃষ্টিৰ আঁৰৰ কথা লগতে এটা নতুন কবিতা শব্দ প্ৰতিশব্দত এইবাৰৰ অতিথি মণিকুন্তলা ভট্টাচাৰ্য চাবলৈ নাপাহৰিব বুধবাৰে বিয়লি 4 বজাত
চোৱা আমাৰ উন্নতিৰ বাবে NSSৰ লোক নিজে আমাৰ কাষলৈ আহিছে NSSO হয় NSSৰ মানে নেশ্যনেল চেম্পল ছাৰ্ভে অফিচ আৰু NSSৰ কাম হ'ল পৰিসংখ্যা একত্ৰিত কৰা পৰিসংখ্যা হয় এইবাৰ পৰিসংখ্যা আপোনালোকৰ শস্য আৰু পশুধনৰ বিষয়ে আপোনালোকৰ ভূমি সম্পত্তিৰ বিষয়ে ঋণ আৰু বিনিয়োগৰ বিষয়ে চৰকাৰে আপোনালোকৰ বিষয়ে সঠিকভাৱে জানিলে তেতিয়াহে সঠিক নীতি তৈয়াৰ হ'ব নে কি তেন্তে গাঁওবুঢ়া আৰম্ভ কৰা যাওক শুভ কামত বিলম্ব কিহৰ হা পালন কৰক নিজৰ দায়িত্ব NSSক দিয়ক সঠিক তথ্য মই হলো দাগ দেখাত অকণমান পিছে লুকুৱাই ৰাখোঁ কোটি কোটি বীজাণু যি বিয়পায় জণ্ডিছ টাইফয়েড ডায়েৰিয়া সাধাৰণ ক্লিনাৰে মোক গুচাব নোৱাৰে সেয়েহে আনিছো নতুন ডমেক্স জিৰ' ষ্টেইন ইয়াৰ 7 গুণ গাঢ় ফৰ্মুলাই আঁতৰাই লিকতা দাগ নেথাকিব দাগ নেথাকিব বীজাণু ডমেক্স জিৰ' ষ্টেইন জিৰ' দাগ জিৰ' বীজাণু আৰে কৰি আছো আৰে উমাকান্ত সানডে কেতিয়া কি হ'ল সানডে দিনটোৰ টেনচন ভাগৰ আঁতৰাবলৈ চান্দেলৈ ৰয় কিয় নৱৰত্ন তেলৰ মালিচৰে প্ৰতিদিনৰ ভাগৰ প্ৰতিদিনে আঁতৰাওক নৱৰত্ন লগাওক চিটি বজাওক উভতি আহিছোঁ সুপ্ৰভাত অসমৰ শেষ অংশলৈ আমি পুনৰ আহিছোঁ আৰু কথাও পাতিছোঁ গীতো শুনিছোঁ এবাৰ তাৰ সময়ো কমি আহিছে সময়ো শেষ হ'ব হৈছে কিন্তু কি শুনাব হিৰুদাৰ গীতেৰে গাইছোঁ হিৰুদাৰ গানটি গাইছিলে ৰুবি সিনহা হয় তেখেতৰ গানটি গাইছে বন্ধু মেৰি দে তোৰ দুখৰ দুখনি এবাৰ জিৰাও তোৰ বুকুৰ শীতল ছাঁ বন্ধু বন্ধু মেৰি দে তোৰ দুখৰ দুখনি এবাৰ জিৰাও তোৰ বুকুৰ শীতল ছাঁ বন্ধু 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 লাহি পাখি বেৰি আহিলহিয়া শুনো কিনো শুনো পুৰণীয়া মাত মোৰ হাবিয়াৰ নপৰা লাহি পাখি বেৰি আহিলহিয়া শুনো কিনো শুনো পুৰণীয়া মাত মোৰ হাবিয়াৰ নপৰা বন্ধু মেৰি দে তোৰ দুখৰ দুখনি এবাৰ জিৰাও তোৰ বুকুৰ শীতল ছাঁ বন্ধু 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 খুব ভাল লাগিলে আৰু আপোনালোকেও খুব সুন্দৰ সংগত কৰিছে খুব ভাল লাগিছে আৰু সময় কমি আহিছে গীত শুনিবৰহে মন গৈছে কি শুনিম এবাৰ গাজল এটি গাইছে জাগজিৎ সিঙে হয় तुमको देखा तो ये ख्याल
जिंदगी धूप तुम घना छाया तुमको देखा तो ये ख्याल आया तुमको देखा तो ये ख्याल आया जिंदगी धूप तुम घना छाया तुमको देखा तो ये ख्याल आया आज फिर दिल ने एक तमन्ना की आज फिर दिल ने एक तमन्ना की आज फिर दिल को हमने समझाया आज फिर दिल को हमने समझाया जिंदगी धूप तुम घना छाया तुमको देखा तो ये ख्याल आया तुमको देखा तो ये ख्याल आया जिंदगी धूप तुम घना छाया तुमको देखा तो ये ख्याल आया গজলেৰে শেষ কৰিব লাগিব অনুষ্ঠান প্ৰায় সকলোৰে প্ৰিয় গজল নিশ্চয় মোৰ প্ৰিয় সময় একদম কম আৰু শেষত আমি এটি গীত শুনিম কিন্তু খুব কম সময় আছে ঠিক আছে সেইটো গীতেৰে আমাৰ অনুষ্ঠান সামৰিব লাগিব গতিকে কি শুনাব শেষত শেষত মই নিষ্ঠাম অসমক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইয়াত মাতি অনাৰ বাবে লগতে আটাইকেইজন নিচানকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে তোমাকো লাষ্টত মই গাইছোঁ মোৰ খুব ফেভাৰেট জয়ন্ত হাজৰিকাৰ গীত এটি লাগিব মোর মিনতি তরা হয় যদি তোমার আকাশ শুভ মোরে গান যদি সুর হয় মোরে গান যদি সুর হয় তোমার মনত রব মোর মিনতি তৰা হয় যদি তোমার আকাশ শুভ মোরে গান যদি সুর হয় মোরে গান যদি সুর হয় তোমার মনত রব মোর মিনতি তৰা হয় যদি তোমার আকাশ শুভ মোরে কথা যদি সুর হয় মোরে সুর যদি জন হয় মোরে কথা যদি সুর হয় মোরে সুর যদি জন হয় সেইজনে শুনা জোনালী মায়াৰে সৰু সুৰুঙাৰে সেইজনে শুনা জোনালী মায়া
সাজৰ তৰাই মোৰে কথা কি ক'ব মই নাথাকিলেও সাজৰ তৰাই মোৰে কথাকে ক'ব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ এই গান যদি সুৰ হয় তোমাৰ মনত ৰ'ব খুব সুন্দৰ ধন্যবাদ জনাইছো শেষত আৰু অনুষ্ঠান আমাৰ শেষ কৰিবৰ সময় হ'ল সময় নিৰ্দেশ দিলে যাব লাগিব আৰু আপোনালোককো ধন্যবাদ জনাইছো প্ৰতিযোগিতাত খুব সুন্দৰ সংগত কৰিছে আৰু আপোনাক ধন্যবাদ জনাইছো অনুষ্ঠান শেষ কৰিব হ'ল আৰু ইয়াৰ লগে লগে দৰ্শক অনুষ্ঠান শেষ কৰিবৰ সময় হৈছে সুপ্ৰভাত সময়ৰ পৰা মই পংখী বিদায় লৈছো কিন্তু শেষত আপোনালোকলৈ আগবঢ়াই থৈ গৈছো আমাৰ আন এক নিয়মীয়া শিতান এষ্ট্ৰ টাইম নমস্কাৰ